গুড আফটাৰনুন গাইজ। আগৰ ব্লকত দেখালোঁ হোটেলৰ পৰা ভাত চাত খাই ওলালোঁ। এতিয়া ঘৰত যাব ওলাইছোঁ, গাড়ীত উঠিছোঁ। দেখিছেনে গাড়ী গৈ আছে। আৰু হোটেলত ভাত খাই নহয় অলপো শান্তি লগা নাই। কিয় বা এনেকুৱা হোটেলবিলাকত ঠগবাজি হৈ গৈছে নহয়। কিসমতপুৰ হোটেলত গৈছোঁ, দালি আৰু কাকৰল ভাজি এইখিনিৰ বেছি দিয়া নাই আৰু পাপৰ চাপৰ একো নাই। ভাত খাই একেবাৰে অসুবিধা লাগিছে। তাৰপিছত গাড়ীত উঠিছোঁ। গাড়ীত উঠিলেতো মোৰতো এনেই প্ৰব্লেম, মূৰৰ বিষ উঠিছে আৰু মানে শুই শুই গৈ আছোঁ গাড়ীত। আৰু অলপো ভিডিঅ' কৰা নাই, ল'ৰাই কৰি আছে, মই শুই গৈ আছোঁ। আৰু ইমান বেয়া লাগিছে নহয়। আগৰ ব্লগটো ডাঙৰ হয় কাৰণে মই নেক্সট পাৰ্টটো কৰিলোঁ। আৰু এতিয়া গৈ আছোঁ, চাই থাকক ব্লগটো শেষলৈকে। এতিয়া সন্ধিয়া হৈছে, আহিছোঁ তো আবেলি 4টা মানতে আহিছোঁ। আহি পেলাই অলপ শুই আছিলোঁ, গাটো ভাল নহয়। তাৰপিছত এতিয়া চাহ খাম। আৰু কি কি আনিছোঁ তো দেখুৱাই নাই। বিস্কুট আনিছোঁ কেইবা ধৰণৰ, আহক দেখাই আছোঁ। লৈ আহিছোঁ। আৰু এইটো হৈছে বিস্কুট, এইটো নহয় বল্ডাৰ বিস্কুট বুলি কয়। এইটো বহুত দিনৰ আগত আমি সৰুতে যদি গোৱালপাৰাত গৈছোঁ এইটো বিস্কুট লৈ আহিছোঁয়ে। ইমান মানে ভাল লাগিছে নহয় বিস্কুটটো, আজিও পালোঁ, লৈ আহিলোঁ। আৰু হোটেলৰ পৰা নিমকি লৈ আহিছোঁ, ল'ৰা খাইছে। আৰু বিস্কুট লৈ আহিছোঁ। এতিয়া চাহ খাম, চাহ খোৱাই নাই, ল'ৰা খাইছে। আৰু ৰাতি আনিছে ইলিছ মাছ এটা, আনিব কোৱা নাই তথাপি লৈ আহিছে। বজাৰত গৈছিল, মাছ এটা পাইছে, লৈ আহিছে ৰাতি। এতিয়া কাটি কুটি ল'ম, আপোনালোকে ব্লগটো চাই থাকক। মূৰ আৰু চকু ইমান বিষাই আছে নহয়, তথাপি ৰন্ধা বাঢ়াটো কৰিবই লাগিব। আলু ভৰ্তা বনাম, আলুৰ কাৰণে জলকীয়া পিঁয়াজ এইবিলাক ভাজি লৈছোঁ। ইপিনে ভোল আৰু মাছ বনাম। এইটো মাছ আছে, 3 টুকুৰা মাছ আছে, এইটো বনাম। আৰু ইলিছ মাছটো যে আনিছে এইটো কাটি কুটি একদম ভাজি ল'লোঁ। হাই গাইজ, ৰাতি আৰু দেখুৱাই নহ'ল কি কি শ্বপিং কৰি আনিলোঁ, কাৰণ গাড়ীত চলাচল কৰিলে ইমান বেয়া লাগে নহয়। এতিয়া দুপৰীয়া সময়, আহক দেখাই আছোঁ কি কি আনিছোঁ গোৱালপাৰা বিশালৰ পৰা। আহক দেখাই আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাওক। এইবিলাক বস্তু আনিছোঁ, আহক দেখাই আছোঁ এটা এটাকৈ। ল'লোঁ বিচনাতে, আহক এটা এটাকৈ দেখাই আছোঁ। বেছি ডাঙৰ নকৰোঁ ব্লগটো। এইটো হৈছে প্ৰথমে দেখাওঁ, এইটো হৈছে থালি। দেখিছেনে কিমান ধুনীয়া লাগিছে নহয় থালিটো। মানে বাই 1 get 1 ফ্ৰী, এটাৰ লগত এটা ফ্ৰী, সেইকাৰণে লৈ আহিছোঁ 6টা। কিমান ধুনীয়া নহয় দেখাত। কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। এইটো এটা আনিছোঁ ল'ৰাৰ কাৰণে, মেগী চেগি বনাই খায়। দেখিছেনে কিমান ধুনীয়া। এইটো একেবাৰে দাম কম, সেইকাৰণে লৈ আহিছোঁ। এইটোও থৈ দিলোঁ। আৰু এটা পাকঘৰৰ বস্তু আনিছোঁ, এইটো হৈছে চব্জি কাটা। দেখিছেনে চব্জি কাটা বট, দেখিছেনে কিমান ধুনীয়া, লৈ আহিছোঁ। হৈ গ'ল এইখিনি, বাকীখিনি আছে। ল'ৰাৰ খোৱা বস্তু আনিছে ইমান মাখা। এইটো হৈছে হেংকি, ৰুমাল, ল'ৰাৰ কাৰণে আনিছোঁ। আৰু এইখিনি হৈছে কাঁহী বাতি ধোৱা চফা, এইটো হৈছে দৰকাৰী। আৰু এইবিলাক হৈছে খোৱা বস্তু, চাম্পা পৰি, এটাৰ লগত এটা ফ্ৰী। আৰু এইটো হৈছে ভুজিয়া, আৰু এয়া বিস্কুট, এইকেইটা বস্তু লৈ আহিছোঁ। আৰু এইটো হৈছে চাহ চেকনি, এইটো দেখুৱাই নাই। এইটো হৈছে চাহ চেকনি। আৰু আছিল খোৱা বস্তু, এইবিলাক ল'ৰা খুলি খাইছে। আৰু এইটো মিক্সাৰৰ পেকেট হয়। এইখিনিয়ে বস্তুখিনি দেখাই দিলোঁ। এইখিনি বস্তুৱে নহয় বেকাৰ, কাৰণ চালোঁ আৰু ল'লোঁ। জানেই তো ছোৱালী মানুহৰ লভ দেখিলে ল'ব মন যায়। আৰু বহুত বস্তু আছে, দৰকাৰ বস্তু মানে নায়েই, আনি পেলাই থ'ব লগা হয়, সেইকাৰণে বেছি বস্তু অনা নাই। যিয়ে নহওক ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।